हेलो फ्रेंड्स, आज मैं लैसो आपनालोकर उसरत नतुन एटा टपिक और ये टपिकटुत मैं आपनालोকক देखुवाम जे पार्सेंटेज केनेকৈ उलियाब लागे। आपनालोके এই ভিডিওটো চাওতে বুজি পাব যে পার্সেন্টেজ কেনেকৈ উলিয়াব লাগে। আজিকালি বহুতে নাজানে পার্সেন্টেজটো কেনেকৈ উলিয়ায়। আজি মই ক্যালকুলেটৰৰ যোগেদি পার্সেন্টেজটো উলিয়াবলৈ চেষ্টা কৰিম আৰু মই আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে এই ভিডিওটো ধুনীয়াকৈ চাব, সম্পূৰ্ণকৈ চাব আৰু স্কিপ নকৰিব, নহলে আপোনালোকে বুজি নাপাব। গতিকে এই ভিডিওটো আপোনালোকে চাই থাকিব। আৰু পার্সেন্টেজৰ ক্ষেত্ৰত বেছিভাগ আপোনালোকৰ দোকানৰ লেনদেনৰ ক্ষেত্ৰত পার্সেন্টেজটো ব্যৱহাৰ কৰা হয়। কিবা বস্তু কিনিলে বা কিবা বস্তু বিকিলে তেতিয়া পার্সেন্টেজৰ কথাটো আহি পৰে আৰু সেইবাবে পার্সেন্টেজটো জনাটো দৰকাৰ। আৰু মই আজি আপোনালোকক এই ভিডিওটোত পার্সেন্টেজটোৰ বিষয়ে ধুনীয়াকৈ দেখুৱাই দিম। আপোনালোকে ভালকে চাব। আপোনালোকে এই মোবাইলৰ স্ক্ৰিনত দেখি পাইছে ক্যালকুলেটৰ এপ, আৰু এই ক্যালকুলেটৰ এপটো ওপেন কৰি ল'ব পোনপ্ৰথমে। তাৰপিছত আপোনালোকে এতিয়া সাপোজ আমি ধৰি লওঁ যে 70 रुपीजৰ বস্তুটো আপোনালোকৰ যদি 60% হয় তেতিয়াহলে 70 रुपीजৰ বস্তুটোৰ দাম কেই টকা হ'ব? 28 টকা, মানে 28 रुपीज। ঠিক আছে, 70 रुपीजৰ বস্তুটো যদি 60% দিয়া হয় তেতিয়াহলে বস্তুটোৰ দাম আপোনাৰ 28 টকা কৰি পৰিব। তাৰ পিছতে সাপোজ ধৰি লওক 70 रुपीजৰ বস্তুটো যদি আমি 55% 70 रुपीजৰ বস্তুটো যদি আমি ধৰি লওঁ 55% যদি দিবলগীয়া হয় তেতিয়াহলে 70 रुपीजৰ বস্তুটো 31 টকা 50 পইচা কৰি পৰিব। ঠিক তেনেকৈ আমি 70 रुपीजৰ বস্তুটো ধৰিয়ে লৈছো জাস্ট মুঠতে। আপোনালোকে 80 रुपीजৰ বস্তু থাকিব পাৰে, দামটো 50 থাকিব পাৰে, 40 থাকিব পাৰে, যিমানেই নাথাকক কিয় মই জাস্ট এক্সাম্পলৰ কাৰণে আপোনালোকক এই ভিডিওটো দেখুৱাইছো। 70 रुपीजৰ বস্তুটো যদি 50% দিবলগীয়া হয় তেতিয়াহলে 70 रुपीजৰ বস্তুটো 35 रुपीजত আহিব, মানে 35 টকা হ'ব দাম হ'ব। 70 रुपीजৰ বস্তুটো যদি 50% দিবলগীয়া হয় তেতিয়াহলে সেই বস্তুটোৰ দাম হ'ব 70 रुपीजৰ বস্তুটোৰ দাম হ'ব 35 টকা। আৰু 70 रुपीजৰ বস্তুটো যদি 45% দিবলগীয়া হয় তেতিয়াহলে 70 रुपीजৰ বস্তুটোৰ দাম আহি পৰিব 38.50 रुपीज। ঠিক আছে, বুজি পাইছেনে আপোনালোকে? 70 रुपीजৰ বস্তুটো পার্সেন্টেজ মানে দিবলৈ হলে তেতিয়াহলে কিমান টকা কৰি পৰিব সেইটো ইয়াতে দেখুৱা হৈছে ভিডিওটোত। আকৌ 70 रुपीजৰ বস্তুটো যদি 40% দিবলগীয়া হয় তেতিয়াহলে 42 रुपीजত আপোনালোকৰ 70 रुपीजৰ বস্তুটোৰ দাম হৈ পৰিব। যদি আপুনি বিকিবলৈ গৈছে কিবা এটা বস্তু, যেনিবা আপোনালোকে কিতাপ এটা বিকিবলৈ গৈছে, দাম হৈছে 70 रुपीज, তেতিয়াহলে কিমান পার্সেন্টেজ দিব সেই কথাটো আহি পৰে। গতিকে 70 रुपीजৰ বস্তুটো এতিয়া আপোনালোকে এই ভিডিওটোত চাই থাকিব, স্কিপ নকৰিব। 70 रुपीजৰ বস্তুটো যদি 35% দিবলগীয়া হয় তেতিয়াহলে 70 रुपीजৰ বস্তুটোৰ দাম আহি পৰিব 45.50 रुपीज। গতিকে আহক আৰু অলপ আগলৈ যাওঁ। আৰু এতিয়া 70 रुपीजৰ বস্তুটো যদি 30% দিবলগীয়া হয়, 30% যদি 70 रुपीৰ বস্তুটো দিবলগীয়া তেতিয়া 70 रुपीजৰ বস্তুটোৰ দাম আহি পৰিব 49 रुपीज। তাৰপিছতে আকৌ 70 रुपीजৰ বস্তুটো যদি 25% দিবলগীয়া হয় তেতিয়াহলে বস্তুটোৰ দাম আহি পৰিব 52.50 रुपीज। 70 रुपीजৰ বস্তুটো দাম কিমান হ'ব? 52.50 रुपीज। আকৌ 70 रुपीजৰ বস্তুটো আপোনালোকে যদি 25% দিবলগীয়া হয় তেতিয়াহলে কিমান হ'ব? 52.50 रुपीज যদি 25% দিবলগীয়া। তাৰপিছতে 70 रुपीजৰ বস্তুটো যদি 20% দিবলগীয়া হয় তেতিয়াহলে 70 रुपीजৰ বস্তুটোৰ দাম হ'ব 56 रुपीज। ঠিক তেনেকৈ 70 रुपीजৰ বস্তুটো যদি 15% দিবলগীয়া হয় তেতিয়াহলে 70 रुपीजৰ বস্তুটোৰ দাম হৈ পৰিব 59.50 रुपीज। আকৌ 70 रुपीजৰ বস্তুটো যদি 10% দিবলগীয়া হয় তেতিয়াহলে 70 रुपीजৰ বস্তুটোৰ দাম আহি পৰিব 63 रुपीज। ঠিক তেনেকৈ 70 रुपीजৰ বস্তুটো যদি আপোনালোকে 10% দিবলগীয়া হয় তেতিয়াহলে বস্তুটোৰ দাম আহি পৰিব
66.50 rupees. গতিকে আপোনালোকে এই ভিডিঅ'টোত চালে আৰু এই ভিডিঅ'টোত চাই পেলাই যদি আপোনালোকক ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু বন্ধু বান্ধৱসকললৈ শ্বেয়াৰ কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব আৰু এই ভিডিঅ'টো চাওঁতে আপোনালোকে যিখিনি সময় দিলে তাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ।